ধেমাজিত AJYCPৰ প্ৰতিবাদ ধেমাজি জিলাত নিৰ্মীয়মান অৱস্থাত থকা মথাউৰিসমূহ দুৰ্নীতি অনিয়ম হোৱাৰ অভিযোগ তুলি জল সম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজি সদৰত অৱস্থিত জল সম্পদ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত AJYCPয়ে জিলাখনত নিৰ্মীয়মান অৱস্থাত থকা মথাউৰিসমূহ দুৰ্নীতি অনিয়মৰ মাজেৰে নিৰ্মাণ কৰা অভিযোগ উত্থাপন কৰি অতি সোনকালে নিৰ্মীয়মান মথাউৰিসমূহ নিৰ্মাণ কৰিবলৈ আৰু সম্পূৰ্ণ কৰি তুলিবৰ বাবে দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠনটোৱে। অতি সোনকালে ৰাইজৰ সুবিধাৰ বাবে চৰকাৰে দিয়া মথাউৰি নিৰ্মাণ নকৰিলে ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতি AJYCPৰ নেতৃত্ববৃন্দই। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি এটি সজাতি দলে সিদিনা আমি গাই নদীৰ মাথাউৰি পৰিদৰ্শন কৰিলোঁ। সেই মাথাউৰি পৰিদৰ্শন কালত এটা আমাৰ কথা দৃষ্টিগোচৰ হ'ল, প্ৰায় 31 কোটি টকাৰে সেই 8 কিলোমিটাৰ প্ৰায় 8 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ হৈ আছে। কিন্তু চলিত বৰ্ষৰ 31 মাৰ্চতে এই মাথাউৰি নিৰ্মাণৰ কাম ম্যাদ উকলি গ'ল। কিন্তু আজি পৰ্যন্ত সেই মাথাউৰি নিৰ্মাণৰ কাম প্ৰায় 35% সম্পূৰ্ণ নহ'ল। আৰু ইয়াৰ এটা কথা আমি আচৰিত হৈছোঁ, কিন্তু সেই ধৰা আমাৰ নিৰ্মাণৰত যিকেইজন ঠিকাদাৰ, সেই ঠিকাদাৰসকলৰ ওপৰত বিভাগে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা বিভাগীয় মন্ত্ৰীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ কোনো ধৰণৰ পদক্ষেপ লৈ আমি কাৰ্যব্যৱস্থা লোৱা আমি দৃষ্টিগোচৰ নহ'ল। সেয়েহে আজি যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে আজি ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে যে এই ঠিকাদাৰসকলক অতি শীঘ্ৰে ব্লেক লিষ্টেড কৰিব লাগে আৰু এই বিভাগীয় যিজন অভিযন্তা কাৰ্যবাহী অভিযন্তা আছে তেখেতক এই তদন্ত আন্দোলনলৈ আনি আওতলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা কিন্তু ধেমাজিবাসী ৰাইজৰ স্বাৰ্থত ধেমাজি ৰাইজৰ জনগণৰ সুৰক্ষাৰ স্বাৰ্থত যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব। ধেমাজি জলসম্পদ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আমি বিগত কিছুদিনৰ আগতে আমি মাথাউৰিসমূহ পৰিদৰ্শন কৰিব লাগিছিল। তাত যিসমূহ দুৰ্নীতি হৈছে, মাথাউৰিসমূহ যেনেকুৱা ধৰণে বনাব লাগিছিলে সেইখিনি তেওঁলোকে বনোৱা নাই। এই কথাখিনি আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিলোঁ। কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত যোৱাটো প্ৰথমটো জাগলতে আমাৰ লেচাই মুখত মাথাউৰি ছিঙি পেলাই পানীৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আমি সন্দেহ পোৱা কৈছোঁ যে বিভাগীয় যি কৰ্ম অভিযন্তা আছে তেখেতলোকো ঠিকাদাৰৰ লগত মিলি আছে আৰু তেওঁলোকে মিলি পেলাই এই দুৰ্নীতিত লিপ্ত হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই যিজন বিভাগীয় SDO আছে তেখেতক আমি চাকৰি পোৱা অব্যাহতি দিয়াৰ কথা আমি দাবী জনাইছোঁ। লগতে যিসকল ঠিকাদাৰ আছে তেখেতলোকক ব্লেক লিষ্টেড কৰিবলৈ আমি দাবী জনাইছোঁ। আমি বাৰম্বাৰ দেখোঁ কেমেৰাৰ সন্মুখত বিভাগীয় মন্ত্ৰীজনে তেখেতৰ চামচাসকলক বা বিষয়ববীয়াসকলক ধমকি দিয়ে, কিন্তু এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বা বিষয়াগত তেওঁ কিয় সেৱা মানিলে এইটো আমাৰ ৰহস্য গুণ আছে। নিশ্চিতভাৱে ইয়াৰ কমিশ্যনৰ ভাগ তেখেতেও পাইছে, সেইকাৰণে তেওঁ মনে মনে আছে। যদি তেখেতে মনে মনে নাই তেতিয়াহ'লে 3জন ঠিকাদাৰ আৰু ইয়াত থকা SDOজনৰ ওপৰত তেখেতে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অসমৰ ৰাইজক তেখেতে দেখাই দিয়ক যে তেওঁ এজন নিকা মন্ত্ৰী হিচাপে তেওঁ প্ৰমাণ কৰি দিবলৈ আমি দাবী জনাইছোঁ। আৰু যদি উক্ত বিষয়খিনি তেখেতলোকে হস্তক্ষেপ নকৰে তেতিয়াহ'লে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাৰ বাবে কিন্তু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ জগৰীয়া নহয়, তাৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ জলসম্পদ বিভাগ।